চিপাঝাৰু দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী সামৰণি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা মহাৰজত জয়ন্তীত লোকে লোকাৰণ্য প্ৰতিটো কাৰ্যসূচীতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী স্থানীয় ৰাইজে কৰে অংশগ্ৰহণ মহাৰজত জয়ন্তীৰ অন্তিমটো দিনত ৰাতিপুৱা অনুষ্ঠিত হোৱা সাংস্কৃতিক শোভাযাত্ৰাই মুখৰিত কৰে চৌপাশ চিপাঝাৰ সমষ্টিৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ডক্টৰ ভৱেন্দ্ৰনাথ ডেকাই নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে USDMৰ সম উপাচাৰ্য ডক্টৰ বলেন্দ্ৰ কুমাৰ দাসে স্মৃতি গ্ৰন্থ দেওমৰনৈ জ্যোতি উন্মোচন কৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই নিশা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত দৰদী গায়ক দীপেন বৰুৱা প্ৰণীতা বৈশ্য মেথি তৃষ্ণা দেৱী ৰূপাংকিতা আৰু অলংকিতাই গীত পৰিৱেশন কৰে ৰাইজৰ সহযোগত আৰু অসমৰ বিশিষ্ট বুদ্ধিজীৱী বা শৈক্ষিক দিশৰ কেইবাগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি আৰু আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰী এই আটাইকে গুৰুত্ব দি পেলাই আমি যি কাৰ্যসূচী প্ৰস্তুত কৰিছিলোঁ এই কাৰ্যসূচী আজি সমাপন হ'ব ৰাতি বা নিশাৰ যি সাংস্কৃতিক অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে আৰু এই সাংস্কৃতিক অনুষ্ঠানতো আমি বচা কেইগৰাকীমান শিল্পীক মাতিছোঁ আমি খুব মানে একদম ওপৰত লাখ লাখ টকা দি আমি কোনো শিল্পীক মতা নাই যাৰ গীতৰ মূল্য বহু লাখ টকাতকৈ অধিক সেইসকলক আমি মাতিছোঁ আৰু মই জানো যে ৰাইজে উপভোগ কৰিব আৰু একেধৰণে আমাৰ বহু কেইজন ৰাজনৈতিক নেতা অহা কথা আছিল যদিও বিশেষ কাৰণত স্বাস্থ্যজনিত আৰু বিশেষ কাৰণে আহিব নোৱাৰিলে যদিও আমাৰ ৰাতি হয়তো কোনোবা এগৰাকী আহিব পাৰে হ'লেও আমি চিন্তা কৰা নাই কাৰণ যিহেতু এইখন বিদ্যায়তনিক এটা পৰিৱেশৰ সৃষ্টি কৰিবৰ কাৰণে আমি আৰম্ভণিৰ পৰা প্ৰচেষ্টা কৰিছোঁ এই প্ৰচেষ্টাত আমি ভাবিছোঁ যে আমি সফল হ'ম আপোনালোকে নিশ্চয় গম পাইছে যে মুকলি সভাত কেইবাগৰাকী শিক্ষাবিদক আমি মাতিছোঁ তেওঁলোক আহিছে মাত্ৰ ডক্টৰ আমাৰ ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া মই আগতেই কৈছোঁ তেখেতৰ পত্নীৰ হঠাৎ মানে কি হ'ল চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হ'ল তেখেত অহা নাই বাকী সকলোবিলাক পলিটিকেল মানুহৰ বাহিৰে বাকী সকলোবিলাক আহিছে হয় এই স্মৰণিকা উন্মোচনটো আমাৰ সকলোৱে জানে যে যিগৰাকী ৰুক্ম গোহাঁই বৰুৱা তেওঁৰ নেতৃত্বতে আমি সকলোৱে কৰিছোঁ ৰাতিপুৱাৰ ভাগত জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিদেৱে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিলে এই শোভাযাত্ৰাত জিলাখনৰ প্ৰায় 20টা সাংস্কৃতিক দল আৰু নিকটৱৰ্তী আটাইকেইটা শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিছে খুব সুন্দৰ পৰিৱেশত সাংস্কৃতিক শোভাযাত্ৰাৰ অন্ত হোৱাৰ পিছতে আমি নিৰ্ধাৰিত সময়তে এই আকৌ বিদ্যালয় প্ৰতিষ্ঠাৰ সময়ৰ পুৰোধা ব্যক্তি প্ৰয়াত শৰৎচন্দ্ৰ গোস্বামীৰ সোঁৱৰণত মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন সভা চলি আছে বৰ্তমান ইয়াত 3গৰাকী শিক্ষাবিদ অসমৰ স্বনামধন্য শিক্ষাবিদ আমাৰ ৰঙিয়া মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ডক্টৰ ভৱেন্দ্ৰনাথ ডেকা ডাঙৰীয়া বৰ্তমান তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য তেখেতে মুকলি সভা উদ্বোধন কৰিলে নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াবৰ কাৰণে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ আৰু অসম অধ্যক্ষ পৰিষদৰ 3টা কাৰ্যকালৰ সভাপতি ডক্টৰ বলেন্দ্ৰ কুমাৰ দাসদেৱে নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ালে আৰু আমাৰ অসম মাধ্যমিক শিক্ষা পৰিষদৰ পূৰ্বৰ অধ্যক্ষ বৰ্তমান বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ডক্টৰ ৰুক্ম বুঢ়াগোহাঁই ডাঙৰীয়াই স্মৃতিগ্ৰন্থ উন্মোচন কৰিলে গতিকে 3গৰাকী অসমৰ আগশাৰীৰ শিক্ষাবিদৰ আমি ভাষণ শুনিলোঁ এইটো আমাৰ কাৰণে এটা ডাঙৰ প্ৰাপ্তি আৰু আজি সন্ধিয়ালৈ আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ এগৰাকী কৰ্মৰত শিক্ষক আমি হেৰুৱাইছিলোঁ প্ৰয়াত অতুল চন্দ্ৰ কুমাৰ তেখেতৰ সোঁৱৰণত মূল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু এই সাংস্কৃতিক অনুষ্ঠানত আমি নিমন্ত্ৰণ জনাইছোঁ লগতে আমাৰ তৰফৰ পৰা প্ৰবীণ শিল্পী হিচাপে সম্বৰ্ধনাৰো আমি আয়োজন কৰিছোঁ দৰদী গায়ক দীপেন বৰুৱা ডাঙৰীয়া আৰু তেখেতৰ লগত আমাৰ এই শিল্পী দলত অংশগ্ৰহণ কৰিব জনপ্ৰিয় কণ্ঠশিল্পী তৃষ্ণা দেৱী প্ৰণীতা বৈশ্য মেধি আৰু ৰূপাংকিতা অলংকিতা গতিকে আমি অনুভৱ কৰোঁ যে 3 দিনৰ আমাৰ পূৰ্ব নিৰ্ধাৰিত সকলো কৰ্মসূচী খুব সুন্দৰভাৱে সকলো প্ৰাক্তন ছাত্ৰীৰ অংশগ্ৰহণ স্থানীয় বিদ্যানুৰাগী ৰাইজ আৰু বিদ্যালয় পৰিয়ালৰ সৈতে জড়িত
সমবেত সৰ্বদিশৰ সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতাত এই অনুষ্ঠান আজিৰ তাৰিখত এইখিনি পাবলৈ সক্ষম হৈছে গতিকে আমি অনুভৱ কৰোঁ যে মহাৰাজত জয়ন্তী আমি সফল হৈছোঁ মহাৰাজত জয়ন্তীৰ সামৰণি উৎসৱৰ তৃতীয় দিনত ৰাতিপুৱা বন্তি প্ৰজ্বলনেৰে আমাৰ উৎসৱ আৰম্ভ হৈছে তাৰপিছত আমাৰ বাকী কাৰ্যসূচীবিলাক হোৱাৰ পিছত আমাৰ সাংস্কৃতিক শোভাযাত্ৰাটো হৈছে সাংস্কৃতিক শোভাযাত্ৰা আমাৰ মুকলি কৰিছে দৰং জিলাৰ উপায়ুক্ত মহোদয়ে তাৰপিছতে আমাৰ মুকলি সভা হৈছে মুকলি সভাত সভাপতিত্ব কৰিছে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বৰ্তমান অসম বিধানসভাৰ সদস্য মাননীয় পৰমানন্দ ৰাজবংশীদেৱে বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে বলেন দাস উপাচাৰ্য USTM আৰু ভৱেন ডেকা উপাচাৰ্য শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ইত্যাদি মানুহবোৰ আমাৰ অতিথিসকল আমাৰ উপস্থিত আছে সুকলমে আজি আমাৰ দিনটো এতিয়ালৈকে পাৰ হৈছে আশা কৰিছোঁ প্ৰভু ভগৱন্তই বাকী সময়খিনিও সুচাৰুৰূপে পাৰ কৰিলে আমাৰ উৎসৱটো আমি সাফল্যমণ্ডিত হোৱা বুলি আমি অনুভৱ কৰিম আৰু আমি ভাবিছোঁ বিভিন্ন মানুহে আমাক ইয়াত সঁহাৰি দিছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীবিলাক ইয়ালৈ আহিছে আমি অভিভূত হৈ গৈছোঁ এই বিদ্যালয়ত মই এই কথাখিনি আগতেও কৈছোঁ আকৌ কৈছোঁ কি এই বিদ্যালয়ত অধ্যয়ন কৰি এই বিদ্যালয়ত শিক্ষকতা কৰি এই বিদ্যালয়ৰ মুৰব্বী হিচাপে মই আজি বহুত গৌৰৱ অনুভৱ কৰিছোঁ ভাবিছোঁ আমাক যিসকল শিক্ষাগুৰুৱে পঢ়াইছিলে সেই শিক্ষাগুৰুসকলৰ আশীৰ্বাদ মোৰ ওপৰত নিশ্চয় আছে মোৰ মা দেউতাৰ আশীৰ্বাদ আছে অঞ্চলৰ ৰাইজৰ আশীৰ্বাদ আছে সেইকাৰণে হয়তো অধ্যক্ষৰ আসনত বহাৰ উপৰিও এনে এটা মহান অনুষ্ঠানৰ সম্পাদক হ'ব পৰাটো মই আচলতে আনন্দত অভিভূত হৈছোঁ আৰু মই ঈশ্বৰক শতকোটি প্ৰণাম জনাইছোঁ আৰু ৰাইজকো মই শতকোটি প্ৰণাম জনাইছোঁ তেখেতসকলৰ সহযোগিতা আৰু তেখেতসকলৰ আজি এই অংশগ্ৰহণে আমাক আপ্লুত কৰি তুলিছে ধন্যবাদ নামখলাৰ পৰা সুদৰ্শন কলিতা ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম